এখন মদের দোকান নতুনকৈ আহিছে। প্রথমতে পাব্লিক গমেই পোৱা নাছিল যে এইখন মদের দোকান এনে কিবা কিবি দোকান দিব। এতিয়া আমি শুনা পালোঁ যে এইখন মদের দোকান। আমি ইয়াৰ আগতে 2 বা 3 বাৰ আমি হাক দিছিলোঁ সিহঁতক যে ইয়াত আমাৰ মদের দোকান নচলিব, কাৰণ ওচৰতে আমাৰ স্কুলখন, ইফালে এখন সাব চেণ্টাৰ আছে, ইয়াতে গাতে এখন পোষ্ট অফিচ লাগি আছে। কাৰণ এই পোষ্ট অফিচখনত এই এলেকাৰ মানুহ মানে দেওবাৰ বাদে প্ৰায় প্ৰতিদিনতে আহি থাকে, কিন্তু এওঁলোকে আহি পেলাই পোষ্ট অফিচত কাম কৰি মদ খাই গুচি যাব। আমি এইটো বিচৰা নাই। আমি বিচাৰোঁ ইয়াতে যিহেতু আমাৰ এখন সাব চেণ্টাৰ আছে, ইফালে এখন স্কুল আছে, সিফালেও স্কুল আছে, মাদ্ৰাছা আছে, মছজিদ আছে, গতিকে এইখিনি বস্তু আমাৰ ইয়াত হ'ব নালাগে। এইখিনি আমি চৰকাৰৰ ওচৰত আবেদন জনাওঁ যে এইখিনি বন্ধ হ'ব লাগে। ইয়াত ক'ত যায় সেইটো আমাৰ দেখা একো নাই, এইখিনি ইয়াত নচলিব। এইখিনি আমি চৰকাৰক বিশেষভাৱে অনুৰোধ কৰিছোঁ, চৰকাৰ যাতে এইখন ইয়াৰ পৰা অনতি পলমে উঠাই লৈ যায়। মালিকে যাতে ইয়াত আৰু নাহে। মালিক যদি আকৌ কাম কৰিব আহে, তেনেহ'লে ৰাইজে যদি কিবা অঘটন ঘটায় আমি কিন্তু দায়ী নহওঁ। তাৰ কাৰণে ৰাইজে বুজিব আৰু মালিকে বুজিব। আমাৰ এইটো নালাগে। আমাৰ বহুত এনে ল'ৰা ছোৱালী আজিকালিতো নিচাগ্ৰস্ত হৈ আছে। সেইবোৰ আজি ওচৰতে পালে আৰু বেছিভাগ আৰু সিহঁতে বাঢ়ি যাব নিচাগ্ৰস্ত হ'ব পাৰে। স্কুলত ফিল্ডত খেলা খেলি আছে, তাৰ পৰা দেখা যায় একেবাৰে একদম ওচৰত স্কুল বাউণ্ডাৰী। গতিকে আমাৰ পাব্লিকতো একদম সজাগতা হৈ আছে, বাধা কৰি আছে। আজিলৈ 3 বাৰ আহিলে সিহঁতে বাধা দিলে, সিহঁতে জোৰ কৰি কাম কৰি আছে। গতিকে আমি সরকারের ওচৰত আবেদন এই কৰি ইয়াৰ পৰা নহয়, বস্তু ইয়াৰ পৰা উঠাই বেলেগ কোনোবা ঠাইত লৈ যাম। এই দোকানটো আমাৰ নালাগে, বহুত ক্ষতি, বন্ধ হ'ব লাগে দোকানটো। ভাঙিবলৈ লৈছোঁ ইয়াৰ কাৰণ আমাৰ যি ঠাইডোখৰত তেওঁলোকে বনাইছে তাৰ নিচেই ওচৰতে এখন বিদ্যালয়। এই বিদ্যালয়ৰ কণ ল'ৰা ছোৱালীয়ে এই মদৰ দোকানৰ সন্মুখত যি পৰিৱেশৰ সৃষ্টি হ'ব, সেই পৰিৱেশ দেখিব হ'লে এওঁলোকৰ জীৱনত কি হ'ব। তাৰপিছত এইখন একেবাৰে ভিতৰুৱা অঞ্চল, এইখনত মদৰ দোকান হোৱা কোনো যুক্তি নাই। চৰকাৰে কি বিচাৰিছে, এই অঞ্চলৰ ৰাইজক কি মদাহী বনাব বিচাৰিছে নেকি? এই অঞ্চলৰ সৰু সৰু ল'ৰা ছোৱালীক কি মদ্যপায়ী বনাব বিচাৰিছে নেকি? আমি একো বুজি পোৱা নাই। আমি 3-4 দিন এওঁলোকক বাধা কৰাৰ পিছতো তেওঁলোকে জোৰ কৰি ইয়াত কনষ্ট্ৰাকশ্যন কৰি আছে। তাৰ উপৰিও এইখন সম্পূৰ্ণৰূপে PWৰ ভূমি হয়, এইটো ৰাজ্যৰ সম্পত্তি। ৰাজ্যৰ সম্পত্তিত মানুহে কেনেকৈ ঘৰ বনাইছে, চৰকাৰে কি কৰিছে, চৰকাৰ প্ৰশাসনে কি কৰিছে, আমি একোৱে গম নাপাওঁ। ইফালে মছজিদ আছে, মাদ্ৰাছা আছে, তাৰপিছত ওচৰতে ৰাইজৰ ঘৰ, চব মেডিকেল আছে, এটা সাব চেণ্টাৰ এখন আছে, স্কুল আছে, মছজিদ আছে, মাদ্ৰাছা আছে, তাৰ মাজত বজাৰ আছে। তাৰ মাজত কেনেকৈ এখন ভিতৰুৱা অঞ্চলত এখন মদৰ দোকান হ'ব পাৰে নিৰ্মাণ কৰি আছে, চৰকাৰে কি কৰিছে আমি একো গম নাপাওঁ। গতিকে চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ, আপোনালোকে অনতিবিলম্বে এই নিৰ্মাণ কাৰ্যটো বন্ধ কৰি এই অঞ্চলৰ ৰাইজৰ ভৱিষ্যত মংগল কৰাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ।